হেল্ল' এভৰিৱান, পুৱাই 4 বজাত এনেকৈ সকলোৱে কিয় ৰখি আছে জানেনে? প্ৰেমানন্দ মহাৰাজক চাবলৈ নহয়, দৰ্শন পাবলৈ কাৰণে এনেকৈ সকলোৱে ৰখি আছে। প্ৰত্যেক দিনাই এনেকৈ মানুহে পুৱা 4 বজাত তেওঁ দৰ্শন পাবলৈ কাৰণে এনেকেই ৰখি থাকে সকলোৱে। তেওঁ আহিবৰ কাৰণে এনেকৈ ফুল সজাই থৈ দিয়ে। প্ৰেমানন্দ মহাৰাজ আহিছে, চাওক। এনেকেই মানুহবিলাকে অহা সময়ত এনেকৈ বহুত ফূৰ্তি লাগি যায়, আনন্দ লাগে। আৰু এনেকৈ ৰছীবিলাক দি থৈ দিয়ে যাতে মানুহ ভিতৰত সোমাবলৈ নোৱাৰে। এনেকৈ পুলিচ এনেকৈ আগে যায়। এয়া চাওক, প্ৰথমে ৰাধা ৰাণীক দৰ্শন দিয়াব, দেখিছে? এয়া ৰাধা ৰাণীক লৈ গৈছে এনেকৈ। এয়া পিছত প্ৰেমানন্দ মহাৰাজ আহি আছে। সেয়া চবকে দৰ্শন দিয়ালে। বহুত ভাল লাগিছে দৰ্শন পাই। বৃন্দাবনত আহিলে একবাৰ হ'লেও দৰ্শন পাবলৈ কাৰণে চেষ্টা কৰিব সকলোৱে। এয়া সকলোৱে এনেকৈ মাটিত চুই সেৱা কৰিলে। মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইকো দিব। ৰাধে ৰাধে।